শান্তনু মহন্ত ডাঙৰীয়া, আপুনি অসমৰ এজন সাংস্কৃতিকবান পুৰুষ বুলি আমি ভালদৰে জানো আৰু আজি কেইদিনমান প্ৰাগত আপোনাৰ প্লেন সম্পৰ্কত আপোনাৰ পৰিকল্পনা সম্পৰ্কত অসমত এই আহি থকা ৰঙালী বিহুটি আপুনি কেনেধৰণকৈ উদযাপন কৰিব সেইসমূহ দি আছে। আচলতে আমাৰো মন উতলো কৰিছে। এতিয়া মই আপোনাক এটা কথা বিশেষকৈ ক'বলৈ বিচাৰোঁ। সেই বিষয়টো হৈছে আপুনি আপোনাৰ কথাতেই ওলাইছে যে অসমীয়া সংস্কৃতিক আপুনি ঠিক হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ বিহু নচুৱাই গিনিজ বুক কাকতত লিপিবদ্ধ কৰিলে, আপুনি সেইটো মই ক'বলৈ বিচৰা নাই। যদিও মই এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনাৰ কিছুমান ভাষ্যত আমি পোৱা যায় যে আপুনি বিহুৰ আজি কেইদিনমান আগতে আপুনি এটা কথা ক'লে যে বিহুৰ মঞ্চত হিন্দী গান গোৱাটো কোনো অপৰাধ হ'ব নোৱাৰে, তেনেকুৱা ধৰণকৈ আপুনি দুআষাৰমান বক্তব্য ৰাখিছে। আচলতে মই তাৰ বিৰোধীও নহওঁ, কিন্তু মই আপোনাৰ ক্ষেত্ৰত মই সমৰ্থন কৰিবলৈ নোৱাৰোঁ। কিয়নো বিহু বুলি কওঁতে আমাৰ উত্তৰ পূৰ্বাঞ্চলত অসমতেই এই বিহুটো এটা অতি ঐতিহ্যমণ্ডিত আৰু লগতে এটা গৌৰৱপূৰ্ণ এটা উৎসৱ। গতিকে এই ক্ষেত্ৰত আমি এটা কথা আমি ভাবিছোঁ, যদি আপুনি বিহু মঞ্চত বিশেষকৈ হিন্দী গীত গোৱা কোনোবা ব্যক্তিক আহি পেলাই নচুৱাই দিবলৈ বিচাৰে, তেতিয়াহ'লে যদি তাতকৈ আপুনি এটা কাম কৰিব পাৰে যে সেইসকলক কোনোবা এজনক দুটাকৈ হ'লেও তেওঁলোকৰ হিন্দী বলয়ৰ মানুহে বিহু গীতত যদি বা বিহু নামত যদি তেওঁলোকে সংগত কৰিলেহেঁতেন আৰু বেছি আমাৰ ভাল লাগিলেহেঁতেন, আমি গৌৰৱ বুকুখন উফন্দাই থাকিব পাৰিলোহেঁতেন। আৰু লগতে আপুনি কেৱল যে বিহুৱেই অসমৰ এই বহাগ বিহুতে যে অসমৰ কেৱল মাত্ৰ এটা সৌন্দৰ্যশীল অসমীয়া জাতিৰ কিবা এটা উৎসৱ পাৰ্বণ, সেইটো কথা সত্য যদিও মই ক'বলৈ বিচাৰোঁ, এই উত্তৰ পূৰ্বাঞ্চল তথা আমাৰ অসমত ইয়াতকৈ বহু পৌৰাণিক কিছু জনগোষ্ঠী আছে। সেই জনগোষ্ঠীবিলাকো বহাগতেই বিভিন্ন নামেৰে সৈতে উৎসৱ পাৰ্বণ তেখেতসকলে পালন কৰে। আপুনি যদি সেই উৎসৱ পাৰ্বণসমূহকো যদি এই আপোনাৰ মঞ্চত আনি যদি উপস্থাপন কৰিলেহেঁতেন বা প্ৰদৰ্শন কৰিলেহেঁতেন, তেতিয়াহ'লে সেই জনগোষ্ঠীবিলাকে বৰ গৌৰৱ অনুভৱ কৰিলেহেঁতেন আৰু লগতে সেই জাতিবিলাকেও বৰ গৌৰৱেৰে সৈতে ক'লেহেঁতেন যে হয়, বিহু, বৈশাখী মেথাই, মানে বিচু, এইবিলাক আমাৰ নিজৰ অসমৰ এটা জাতীয় উৎসৱ। আমি আশা কৰিম তেনেধৰণৰ চিন্তা এটা কৰিলে আপোনাৰ ভাল হ'ব। আৰু লগতে এইটো কথা ঠিক যে আপুনি যে দোকান বজাৰ যে দিয়াৰ কথা কৈছে যে বহুতো ধৰণৰ মানুহে আহি দোকান বজাৰ দিয়ে, তাৰ কাৰণে স্বাৱলম্বী হয়, এইটো মিছা কথা। স্বাৱলম্বিতা কেৱল কোনোবা এটা উৎসৱত, শংকৰ উৎসৱত, সাহিত্য সভাত ভালদৰে দোকান বজাৰ কৰিলেই যে উৎসৱ মানুহবিলাকে স্বাৱলম্বী হ'ব, সেইটো কথা সঠিক নহয়। অৰ্থনৈতিক অৱস্থাটোৰ কাৰণেও লক্ষ্য কৰিব লাগিব। আপুনি যি ধৰণকৈ ৰজাঘৰীয়া কিছু সহায় পাই পেলাই আপুনি যিটো অসমীয়া বিহুটোক বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন স্থানত মঞ্চস্থ বা সেইটো প্ৰদৰ্শন কৰি পেলাই আমাৰ এটা গৌৰৱ বঢ়াইছে, ঠিক তেনেকৈ আপুনি কেৱল সেই মঞ্চটো কেৱল বিহুৰ তথা উত্তৰ পূৰ্বাঞ্চলীয় সাংস্কৃতিক অনুষ্ঠানবিলাক প্ৰদৰ্শন কৰি সেই গৌৰৱটো যদি বঢ়ায়, তেতিয়াহ'লে অতিকৈ আমি আনন্দিত হ'ম। আমি তেতিয়া উপলব্ধি কৰিম শান্তনু মহন্ত যে আপুনি সঁচাকৈ অসমীয়া জাতিক ভাল পায় আৰু অসমীয়া জাতীয় জীৱনৰ সকলোবিলাককেই আপুনি ৰাইজৰ মাজত অসমৰ বাহিৰত প্ৰদৰ্শন কৰি আপুনি বাহ লৈছে আৰু আমি তেতিয়াহে আমি ধন্যবাদ দিবলৈ অনুভৱ কৰিম।